অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অভিজ্ঞতাক যদি ইমান আগস্থান দিলেহেঁতেন তেনেহ'লে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক লেংমৰা কামটো তেওঁ নকৰিলেহেঁতেন। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগত ফুটবল খেলি খেলি তেওঁক চকীৰ পৰা আঁতৰোৱা কামটো তেওঁ নকৰিলেহেঁতেন। এই কথাখিনি এইটো কাৰণে ক'বলগীয়া হ'ল যে যিটো সময়ত অসমৰ বিদ্যুত মহলে, অসমৰ নিবনুৱা যুৱক যুৱতীসকলে, অসমৰ প্ৰতিটো স্তৰৰ ৰাইজে মহাবিদ্যালয়সমূহত নতুনকৈ সৃষ্টি হোৱা পদসমূহত 50% বা তাতোধিক পদত আমাৰ অৱসৰী শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া বিৰোধিতা কৰিছে, সেইটো সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আকোৰগোজ হৈ বাৰ বাৰ কৈছে যে সেইটো সিদ্ধান্ত 100% বাহাল থাকিব, 101% বাহাল থাকিব। তাৰ মানে কি? 3 কোটি 30 লাখ জনতাৰ থকা ৰাজ্যখনৰ মুৰব্বী হৈ ৰাজ্যখনক নেতৃত্ব দি 3 কোটি 30 লাখ মানুহে বিৰোধিতা কৰা সিদ্ধান্ত এটাত তেওঁ আকোৰগোজ হৈ থকাৰ অৰ্থটো কি? যিটো সময়ত আমাৰ যুৱক যুৱতীসকলে উচ্চ শিক্ষা গ্ৰহণ কৰিছে, তেওঁলোকে নেট দিছে, স্লেট দিছে, PhD কৰিছে, তেওঁলোকে জীৱনত একোটা সপোন পুহি ৰাখিছে, যে সপোন দেখিছে তেওঁলোকে যে তেওঁলোকে এটা সময়ত গৈ লেকচাৰাৰ হ'ব, কলেজৰ প্ৰফেচাৰ হ'ব, তেওঁলোকে শিক্ষক হ'ব। সেইটো সময়ত আমাৰ নিবনুৱা যুৱক যুৱতীসকলক নিযুক্তি নিদি অৱসৰপ্ৰাপ্ত মাননীয় শিক্ষাগুৰুসকলক আনি এই মহাবিদ্যালয়সমূহত বহোৱাৰ অৰ্থটো কি? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কথাটো ভালদৰে বুজে, যিটো সময়ত আমাৰ দেশৰ নিবনুৱাৰ হাৰ ইমান বৃদ্ধি পাইছে, সৰ্বকালৰ আটাইতকৈ বেয়া কণ্ডিশ্যন, আমাৰ বেয়া অৱস্থা বৰ্তমান নিবনুৱা যুৱক যুৱতীসকলৰ নিযুক্তিৰ ক্ষেত্ৰত। যিটো সময়ত আমাৰ ল'ৰা ছোৱালীবোৰে ইমান কষ্ট কৰি তেওঁলোকে উচ্চ শিক্ষা গ্ৰহণ কৰিছে, তেওঁলোকে MA পাছ কৰিছে, MSc পাছ কৰিছে, PhD কৰিছে, নেট স্লেট, তেওঁলোকে বিভিন্ন ধৰণৰ পৰীক্ষাৰে নিজক সাজু কৰি ৰাখি তেওঁলোকে সপোন দেখিছে যে তেওঁলোকে প্ৰফেচাৰ হ'ব কলেজত। সেইটো সময়ত অৱসৰপ্ৰাপ্ত মাননীয় শিক্ষাগুৰুসকলক আনি আমাৰ উচ্চ শিক্ষিত যুৱক যুৱতীসকলক মাধমাৰ সোধোৱাৰ উদ্দেশ্যটো কি? বাৰ বাৰ বিদ্যুত মহলে, বাৰ বাৰ শিক্ষাগুৰুসকলেও আনকি বাৰ বাৰ আমাৰ যুৱক যুৱতীসকলে এইটো প্ৰতিবাদ জনাই আহিছে যে আমাৰ নিবনুৱা যুৱক যুৱতীসকলৰ যিসকলৰ যোগ্যতা আছে তেওঁলোকক নিযুক্তি দিব লাগে, কিন্তু যিসকলে তেওঁলোকৰ গোটেই জীৱন চাকৰি কৰি গ'ল আকৌ অৱসৰৰ পাছত তেওঁলোকক আনিব, এই কথাটো একেবাৰে গ্ৰহণযোগ্য নহয়। গতিকে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অহংকাৰত মত্ত হৈ থকা স্বভাৱটো এৰি তেওঁ যে বাৰ বাৰ তেওঁ যে দম্ভালি মাৰি কৈছে যে 101% বাহাল থাকিব, সেইটো তেওঁ উঠাই ল'ব লাগে আৰু অসমৰ 3 কোটি 30 লাখ জনতাৰ প্ৰতি, আমাৰ ছাত্ৰ ছাত্ৰী, আমাৰ ল'ৰা ছোৱালী যিসকলে কষ্ট কৰি পঢ়ি আছে তেওঁলোকৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি আচলতে এই সিদ্ধান্তটো বাতিল কৰিব লাগে। আৰু এইটো কোনো ধৰণৰ ৰাজনৈতিক বা কোনো ধৰণৰ বিশেষ এটা নিৰ্দিষ্ট লাইনত থকা কথা নহয়। ইয়াত কংগ্ৰেছ, BJP, AJP দল, বৰ্ণ, সংগঠন নিৰ্বিশেষে প্ৰতিটো স্তৰৰ ৰাইজে ইয়াৰ বিৰোধিতা কৰিব লাগে। কাৰণ বহুত কষ্টৰে আমাৰ ল'ৰা ছোৱালীসকলে উচ্চ শিক্ষা গ্ৰহণ কৰে, তাৰ পাছত এটা সময়ত আহি যেতিয়া তেওঁলোকৰ চাকৰি পোৱা সময় হয় তেওঁলোকে আহি দেখিছে যে যিসকলে দেখোন 60 বছৰলৈকে চাকৰি কৰিছে তেওঁলোকে আকৌ নিযুক্তি দিছে। গতিকে এনেধৰণৰ কাৰ্যকলাপে আমাৰ যিসকল ল'ৰা ছোৱালী উচ্চ শিক্ষা গ্ৰহণ কৰি আছে তেওঁলোকক ডিমটিভেট কৰিব, তেওঁলোকক নিৰুৎসাহ কৰিব, উচ্চ শিক্ষাৰ প্ৰতি ধাউতি তেওঁলোকৰ কমাই আনিব। ল'ৰা ছোৱালীক কিহৰ কাৰণে নেট স্লেট দিব, PhD কৰিব, ইমান তেওঁলোকে মাষ্টাৰ্ছ কৰিব, যদি ইমান কৰি মেলি উঠি তেওঁলোকে দেখাই পায় যে 60 বছৰ চাকৰি কৰা মানুহবোৰক আকৌ নিযুক্তি দিছে তেওঁলোকৰ ভাত মাৰি। গতিকে এই কথা বতৰাবোৰ আচলতে বিবেচনা কৰিব লাগে। প্ৰতিটো কথাতে অহংকাৰেৰে এডামেণ্ট হৈ থাকি প্ৰতিটো কথাই প্ৰতিটো কামেই তেনেকৈ আগুৱাই লৈ যোৱাটো উচিত নহয়। অসমৰ ৰাইজক সন্মান প্ৰদৰ্শন কৰি, এই আমাৰ বিৰোধক সন্মান প্ৰদৰ্শন কৰি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই মহাবিদ্যালয়সমূহত অৱসৰপ্ৰাপ্ত শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটো বন্ধ কৰিব লাগে। ধন্যবাদ। জয় আই অসম।